প্ৰয়োজন হয় মানুহক তেতিয়া এজন আমাক ডোনাৰ লাগে আৰু ডোনাৰজনে আমাক কিডনি ডনেট কৰাৰ পিছত আমি কিডনি ট্ৰান্সপ্লান্ট কৰিব পাৰোঁ। কিন্তু ইয়াত আৰু এটা উপায় আছে যে যদি এজন মানুহে নিশ্চিতভাৱে মৃত্যু গম পায় যে মোৰ মৃত্যু নিশ্চিতভাৱে হ'ব আৰু মৃত্যুৰ আগতে মই কিডনি লিভাৰ আন এজনক জীৱন দিবৰ বাবে মই দি থৈ যাম। আৰু বিভিন্ন এক্সিডেণ্ট কেছত বিশেষকৈ ব্ৰেইন ডেথ যাৰ ইতিমধ্যে ব্ৰেইন ডেড হৈ গৈছে, শৰীৰটো জীয়াই আছে আৰু কিছুদিনৰ পিছতে তেওঁৰ মৃত্যু নিশ্চিত, তেতিয়া ব্ৰেইন ডেড পেচেণ্টজনৰ হৈ তেওঁৰ নিকটতম আত্মীয়ও এই অংগ পতংগবিলাক দান কৰিব পাৰে যাতে আন এজনক জীৱন দিব পৰা যায়। অসমত বিশেষকৈ ৰেটিনা আদিৰ ক্ষেত্ৰত আমাৰ ইয়াক যিটো ডোনাৰৰ জৰিয়তে বা যাক আমি কেডিয়েভাৰ বুলি কওঁ, এই ধৰণৰ ট্ৰান্সপ্লান্ট আমাৰ ৰেনেলত হৈ আছিলে। বাহিৰা ৰাজ্যত বিশেষকৈ দাক্ষিণাত্যত লিভাৰ কিডনি দুয়োটাই মানুহে দান কৰে আৰু হস্পিটালত লিভাৰ আৰু কিডনি প্ৰয়োজন যাৰ জীয়াই থকাৰ বাবে প্ৰয়োজন এখন ৱেইটিং লিষ্টৰ ভিত্তিত তেওঁলোকক দি থৈ যায়। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনি দুটা সংগ্ৰহ কৰি দুজন পেচেণ্টক আমি কিডনি ট্ৰান্সপ্লান্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ ছিটুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে দুটা কিডনি গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই দুয়োটা কিডনি আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি দুজন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি দুজন হ'ল 38 বছৰীয়া অমৰ বাজপৰ উজান বজাৰৰ বাসিন্দা আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক, 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনি লৈ আৰু 50 বছৰ জীয়াই থাকিব। ঠিক তেনেকৈ অমৰ বাজপৰ 38 বছৰ ডেকা বয়স, নিজৰ ঘৰৰ ডোনাৰ নাছিলে। এই ডোনাৰৰ জৰিয়তে আমি কিডনি পালোঁ, তেওঁক আমি সংৰোপণ কৰিলোঁ আৰু আজি দুইজন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে আৰু দুইজন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে। এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল বা তিনিজন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব। ডক্টৰ শশাংক বৰুৱা, ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা। এওঁলোক ইউৰলজি, নেফ্ৰলজি, নেফ্ৰচাৰ্জাৰী গোটেইকেইজনৰ টিম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত কেডিয়েভাৰ ডনেশ্যনৰ জৰিয়তে কিডনি সংৰোপণ কৰিবলৈ সক্ষম হয়। এইটো আমাৰ গুৱাহাটীত প্ৰথম, উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ। ইয়াৰ আগতে চেষ্টা হৈছিল, GMCটো আমি চেষ্টা কৰিছিলোঁ কিন্তু সফল হ'ব আমি পৰা নাছিলোঁ। আগতে আমি দুটা কেছত চেষ্টা কৰি বিফল হৈছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছোঁ আৰু মই বিশ্বাস কৰোঁ যে সচেতন হ'লে
বা আমাৰ ডোনাৰসকলে বিশেষকৈ পৰিয়ালৰ নিকটতম ব্যক্তিজন আগবাঢ়ি আহিলে বহুত ব্যক্তিৰ আমি জীৱন বচাব পাৰিম। আমি বহুতক এপ্ৰ'চ কৰোঁ, দুই এজনে টকাও খুজি দিয়ে যে যদি ব্ৰেইন ডেড পেচেণ্টজনৰ কিডনী মই দিওঁ মই কি পাম বুলি ল'ৰা ছোৱালীয়ে কেতিয়াবা টকা পইচাও বিচাৰে। কিন্তু আন বহুতো পৰিয়াল আছে যি অত্যন্ত মহানুভৱতাৰে এই কিডনী বা আন লিভাৰ আদি আগবঢ়ায়। বৰ্তমান আমাৰ GMCHত আমি যিহেতু সফলতাৰে কিডনী ট্ৰান্সপ্লেণ্ট কৰিব পাৰিলোঁ, ভৱিষ্যতেও আমি কৰিব পাৰিম। তাৰমানে প্ৰচেছটো এতিয়া স্মুথ হৈ গ'ল। গতিকে মই অসমবাসী ৰাইজক বিনম্ৰতাৰে অনুৰোধ কৰিম যে এনেকুৱা ব্ৰেইন ডেড পেচেণ্ট হ'লে অন্ততঃ আমি অসমত যদি এটা কালচাৰ আৰম্ভ কৰিব পাৰোঁ যে হয় মোৰ দেউতা বা মোৰ ভাইটিৰ নিশ্চিত মৃত্যু হ'ব, অন্ততঃ দেউতাৰ কিডনী ভাইটিৰ কিডনী অমুকৰ গাত থাকিব আৰু তাতেই মোৰ দেউতা বা সন্তানক মই বিচাৰি পাম। এনেকুৱা এটা যদি আমি মনোভাৱৰ সৃষ্টি কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ ৰাজ্যটো আমি দাক্ষিণাত্যৰ দৰে এটা সুন্দৰ সংস্কৃতি এটা গঢ়ি তুলিব পাৰিম। কিডনী বিক্ৰী কৰা, কিডনী কিনা, এইবিলাক কাম আমাৰ নিজে নিজে বন্ধ হৈ যাব। মই গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক বা আমাৰ গোটেই টীমটোক মই ধন্যবাদ জনাওঁ। আৰু আমাৰ যেতিয়া MMCHখন হৈ যাব আমি লিভাৰ ট্ৰান্সপ্লাণ্টৰ কাৰণেও যত্ন কৰিম, কেডিএভাৰ লিভাৰ ট্ৰান্সপ্লাণ্টৰ কাৰণেও আমি যত্ন কৰিম ইন লং ৰান। আৰু গুৱাহাটী মেডিকেল কলেজত বৰ্তমান পৰ্যায়ত আমি চেষ্টা কৰিম যাতে এই ব্যৱস্থাটো বা এই প্ৰক্ৰিয়াটো আমি আৰু অধিক আগুৱাই লৈ যাব পাৰোঁ। গুৱাহাটী মেডিকেল কলেজত আৰু এটা সফলতা আমি লাভ কৰিছোঁ কেইটামান দিনত। 2010 চনতে মই গুৱাহাটী মেডিকেল কলেজত কৈছিলোঁ যে আমি এটা চিন্তা কৰিব লাগে যে নিসন্তান দম্পতী যাৰ সন্তান নাই তাক আমি IVFৰ জৰিয়তে গুৱাহাটী মেডিকেল কলেজত সন্তান জন্ম দিয়াৰ সুবিধা কৰিব পাৰোঁ নেকি। আজি আপোনালোকে ভাল পাব যে আমাৰ গুৱাহাটী মেডিকেল কলেজৰ যিটো ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যন আমি চেণ্টাৰ খুলিছিলোঁ, বৰ্তমানলৈকে আমি 36টা এম্ব্ৰিঅ' আমি মাকৰ গৰ্ভত সংস্থাপন কৰিব পাৰিছোঁ। অৰ্থাৎ আৰ্টিফিচিয়েলি পুৰুষ আৰু মহিলাৰ সংক্ৰমণ হোৱাৰ পিছত যিটো এম্ব্ৰিঅ' সৃষ্টি হ'ল সেই এম্ব্ৰিঅ'টো আমি মাতৃৰ গৰ্ভত সংস্থাপিত কৰিব পাৰিছোঁ আৰু 8গৰাকী মাতৃ ইতিমধ্যে গৰ্ভৱতী হৈছে। এম্ব্ৰিঅ' ট্ৰান্সপ্লাণ্ট কৰাৰ পিছতো গৰ্ভৱতী হ'বৰ কাৰণে সময় লাগে, কিন্তু ইতিমধ্যে আমাৰ 8গৰাকী মাতৃ গৰ্ভৱতী হৈছে আৰু এটা সন্তান আমি চিজাৰিয়ান ছেকশ্যনৰ জৰিয়তে জন্ম দিব পাৰিছোঁ। অৰ্থাৎ যিটো আমাৰ প্ৰাইভেট হস্পিটেলবিলাকত ইমান দিনে IVF হৈ আছিল তাক আমি গুৱাহাটী মেডিকেল কলেজলৈকে লৈ আহিবলৈ সক্ষম হৈছোঁ। আৰু প্ৰথম সন্তানটিৰ মই নাম ক'ব খোজা নাই বা পিতৃ মাতৃৰ নামো কোৱাৰ প্ৰয়োজন নাই। প্ৰথম সন্তানটি ইতিমধ্যে চিজাৰিয়ান ছেকশ্যনৰ জৰিয়তে জন্ম লাভ কৰিছে আৰু সন্তান মাতৃ উভয়ে সুস্থ হৈ আছে। এই গোটেই যিটো ব্যৱস্থা বাহিৰত বহুত টকা পইচাৰ প্ৰয়োজন হয়, গুৱাহাটী মেডিকেল কলেজত ৭৫,০০০ৰ পৰা ১ লাখ টকাৰ ভিতৰতে গোটেই খৰচখিনি আমি কৰি এই সুবিধা দিব পাৰোঁ। এই চেণ্টাৰটো বৰ্তমান চালুকীয়া অৱস্থাত আছে, কিন্তু কেডিএভাৰ ট্ৰান্সপ্লাণ্ট আৰু IVFৰ জৰিয়তে সন্তান জন্ম দিয়া, নিসন্তান পিতৃ মাতৃক সহায় কৰা এই দুটা মহান ব্যৱস্থা গুৱাহাটী মেডিকেল কলেজত আৰম্ভ হ'ল, যাতে সাধাৰণ জনতাৰ মাজত কেডিএভাৰৰ ওপৰত এটা আন্দোলন আৰম্ভ হয়। সংবাদ মাধ্যম, সামাজিক সংগঠন সকলোৱে যাতে এই দিশত এটা ৰাইজৰ মাজত অন্ততঃ কিডনীটোৰ ক্ষেত্ৰত এতিয়া আমি কৰিব পাৰোঁ। আৰু নাৰ্ছিং হোমবিলাকতো কিডনী ট্ৰান্সপ্লাণ্ট হয়। ইয়াৰে ব্ৰেইন ডেথৰ পেচেণ্টে যদি ডনেট কৰে, এইটো নহয় যে গুৱাহাটীতেই মেডিকেল কলেজতে ট্ৰান্সপ্লাণ্ট হ'ব লাগে, ইয়াৰ পৰা কিডনী লৈ গৈ বাকী জেগাতো হ'ব পাৰে। কিন্তু
আমি গুৱাহাটীত অন্ততঃ কিডনি ট্ৰান্সপ্লাণ্টৰ এখন ভাল এটা ব্যৱস্থা আমি আৰম্ভ কৰিব পাৰোঁ কেডিএভাৰ লৈ কিনা কিডনি লৈ পেলাই এইটোতো কোনো শুদ্ধ ব্যৱস্থা নহয় মই আমাৰ দুইটা টিমকে মই ধন্যবাদ জনাইছোঁ আৰু আমি চেষ্টা চলাই যাম যে গুৱাহাটী মেডিকেল কলেজত এই দুইটা ব্যৱস্থা যাতে আৰু শক্তিশালী হ'ব পাৰে আমাৰ IVF টিমটোত যেনেকৈ কিডনি ট্ৰান্সপ্লাণ্ট টিমটোত ডক্টৰ শশাংক বৰুৱা ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মাই লিড কৰিছিল আমাৰ IVF ট্ৰান্সপ্লাণ্টত ডক্টৰ তন্মা শইকীয়া আৰু ডক্টৰ অনুজ সিং এই দুইগৰাকীয়ে টিমটোক লিড কৰিছে লগত আমাৰ পেৰামেডিক্স নাৰ্ছিং ষ্টাফ গোটেইবোৰ আছে মই দুইটা টিমকে মই ধন্যবাদ জনাইছোঁ ইয়াৰ উপৰিও আপোনালোকে জানি ভাল পাব যে যোৱাবাৰ মই আপোনালোকক কৈছিলোঁ যেতিয়া আমি প্ৰথম ইয়াতে বন মেৰু ট্ৰান্সপ্লাণ্ট আমি আৰম্ভ কৰিছিলোঁ সিদিনাখনো মই আপোনালোকক এনেকৈ মাতিছিলোঁ আৰু সফলতাৰ কথাখিনি কৈছিলোঁ এতিয়া আমাৰ গুৱাহাটী মেডিকেল কলেজত বন মাৰু ট্ৰান্সপ্লাণ্ট যিটো আগতে আপোনালোকৰ মনত আছে এদিন এনেকৈ সাংবাদিক মেল পাতি গৈছিলোঁ এতিয়া আমি ইয়াতে কৰা বন মাৰু ট্ৰান্সপ্লাণ্ট 28টালৈ বৃদ্ধি পালোঁ 28টা BMT বন মাৰু ট্ৰান্সপ্লাণ্ট আমি GMCHত কৰিব পাৰিছোঁ আজিৰ দিনতো 3টা বন মেৰু ট্ৰান্সপ্লাণ্টৰ পেচেণ্ট এডমিট হৈ আছে আৰু তেওঁলোকক ট্ৰিটমেণ্ট দি থকা হৈছে অৰ্থাৎ লাহে লাহে GMCHখন এটা সঁচা অৰ্থত ছুপাৰ স্পেচিয়েলিটি হস্পিটাললৈ ৰূপান্তৰ হৈছে আৰু অনাগত দিনত আৰু প্ৰচেষ্টা কৰা হ'ব যাতে আমি এনেকুৱা টান প্ৰচেছবিলাক আমি কৰিব পাৰোঁ আমি আগতে আপোনালোকে জানে যে বিভিন্ন কেছ আমি নাৰায়ণ হৃদয়ালয় আদিত পঠাইছিলোঁ লাহে লাহে আমি CHD চাৰ্জাৰী কৰনাৰী হাৰ্ট চাৰ্জাৰী এতিয়াও আমি প্ৰাইভেট হস্পিটালত পঠাওঁ কিন্তু গুৱাহাটী মেডিকেল কলেজতো আমি 75টা CHD ট্ৰান্সপ্লাণ্ট আমি ইয়াতে বা চাৰ্জাৰী আমি ইয়াতে কৰিব পাৰিছোঁ তাৰ ফলত নাৰায়ণ হৃদয়ালয় বা বম্বে আদিত পঠোৱা সংখ্যা কিছু আমি কমাব পাৰিছোঁ আৰু ৰাইজৰ ধনো আমি বচাব পাৰিছোঁ এইখিনিয়ে মই ক'ব খুজিছিলোঁ যদি আপোনালোকৰ কিবা দুই এটা সৰু প্ৰশ্ন আছে এই বিষয়ে সুধিব পাৰে নৰ্মেল ডেথৰ ক্ষেত্ৰত হ'ব পাৰে নে নোৱাৰে ব্ৰেইন ডেড পেচেণ্টৰ ক্ষেত্ৰত যিবিলাক এক্সিডেণ্ট হৈ ব্ৰেইন ডেড হৈ যায় ষ্ট্ৰোক হয় ব্ৰেইন ডেড হৈ যায় তেওঁলোকৰ পৰাহে এইটো ল'ব পাৰে ইয়াৰ ডাঙৰ কথাটো হ'ল যে আমাৰ GMCত ব্ৰেইন ডেড পেচেণ্ট আমি বহুত পাওঁ কিন্তু ল'ৰা ছোৱালীয়ে দিব নোখোজে আৰু ইয়াৰ পৰা কাৰোৰ পৰা জোৰ কৰিতো ল'ব নোৱাৰি সেইকাৰণে এটা কালচাৰ এটা নিৰ্মাণ কৰিব লাগিব যে সংস্কৃতি এটা যে লাহে লাহে যিসকলে কৰিছে তেওঁলোকক ৰাজহুৱা স্থানত মাতি আমি সম্বৰ্ধনা দিব লাগিব কৃতজ্ঞতা দিব লাগিব আজিয়ে গগৈ ডাঙৰীয়াৰ যিটো পৰিয়াল সেই পৰিয়ালটো কোনো এখন মঞ্চত যেতিয়া আমি আদৰণি জনাম আপোনালোকে টক শ্ব' আদিত তেওঁলোকক লৈ আহিব লাহে লাহে মানুহৰ মাজত এটা ভাল পৰিৱেশ এটা সৃষ্টি হ'ব যে এইটো এটা মহৎ কাম ব্লাড ডোনেশ্যন প্ৰথমতে মানুহে ভয় খাইছিল পিছত কৰিলে যিহেতু ব্ৰেইন ডেড পেচেণ্ট নিশ্চিত মৃত্যু হ'বই ব্ৰেইন ডেথৰ পৰা পেচেণ্ট ঘূৰাই অনা সংখ্যা বহুত কম সেইকাৰণে আপোনালোকেও এইটোৰ ওপৰত সচেতনতা সৃষ্টি কৰিলে আমাৰ কামটো ইজি হ'ব সেইটোতো নৰ্মেল ডোনাৰটোতো দিব পাৰে কিন্তু তাৰ ৰুল আছে নৰ্মেল ডোনাৰ হ'ব লাগিলে তাৰ কমিটি আছে ৰিলেটিভ হ'ব লাগিব মানে প্ৰথম কথা আন পেচেণ্ট মৰিব বুলি ডক্টৰে নিশ্চিতকৈ ক'ব নোৱাৰে গতিকে তেওঁৰ পৰা কিডনি লোৱাৰ আগতে গোটেই নিয়ম হ'ব লাগিব ৰিলেটিভ হ'ব লাগিব সেইটো GMCটো আমি কৰি আছোঁ আমি কিমানটা কৰি আমি এই বছৰত 38 কৰিছোঁ কিডনি ট্ৰান্সপ্লাণ্ট গুৱাহাটী মেডিকেল কলেজত নতুন নহয় কিন্তু কেডিএভাৰ কিডনি ট্ৰান্সপ্লাণ্টহে নতুন আৰু লাহে লাহে MMCHত যেতিয়া আমি যাম তাতে ইনফেকশ্যন নাথাকিব আমাৰ গোটেই ছুপাৰ স্পেচিয়েলিটিটো আমি তাতে লৈ যাম তেতিয়াতো আমি বহুত ভাল চেণ্টাৰ কৰিব পাৰিম
ইয়াতে আমাৰ কিছুমান সমস্যা আছে সব ফালে ইয়াতে সকলো ধৰণৰ পেচেণ্ট আহে কোভিড আহিলেও ইয়াতে আহিব মেলেৰিয়া হ'লেও ইয়াতে আহিব গতিকে ইয়াত বহুত অসুবিধাৰ মাজতো কিডনি ট্ৰান্সপ্লান্ট আমাৰ ইয়াত যোৱা 6 বছৰৰ পৰা হৈয়ে আছে কিন্তু কেডিয়াভাৰ কিডনি ট্ৰান্সপ্লান্ট যে কোনো সম্পৰ্কীয় নহয় মৃতপাই ব্যক্তি এজনৰ পৰা দুটা কিডনি লৈ আমি দুজন ব্যক্তিক এটা কিডনি দি এজন ব্যক্তি চলিব পাৰে দুজন ব্যক্তিক আমি জীৱন দিব পাৰিছোঁ আৰু আপোনালোকে কেতিয়াবা ইচ্ছা কৰিলে GMCHত কিডনি ট্ৰান্সপ্লান্ট কৰি আমাৰ যেটো সাৰ্ভাইভিং পেশেন্ট আছে ডক্টৰ শশাংক বৰুৱাৰ পৰা নামবিলাক ল'ব পাৰে আপোনালোকে ইন্টাৰভিউ কৰিব পাৰে মইতো লগ পায়ে থাকো আমাৰ বহুত ট্ৰান্সপ্লান্ট ইয়াতে হৈ যায় আৰু ভাল কৰি হয় আমাৰ সাৰ্ভাইভেল ৰেট ইজ এট পাৰ উইথ দা এনি আদাৰ প্ৰাইভেট মেডিকেল এটা উদাহৰণ আছে স্যাৰ আপোনাক কৈ দিছো মই এনেকুৱা এটা উদাহৰণ আছে এগৰাকী ৰোগী মানে ভাৰতবৰ্ষৰ প্ৰত্যেকটো চেণ্টাৰৰ পৰা তেওঁক ৰিফিউজ কৰা হৈছিল তাৰ শৰীৰতো বহুত কিবা কিবি বেমাৰ আছিল আজি 2 বছৰৰ আগতে আমি কৰিলো জীয়াই আছে এতিয়াও সব চেকআপত লৈ আহে বাছি গ'ল তেওঁ আমাৰ ইয়াত বহুত সফলতা আছে কিন্তু অলপমান এইটো আজি এটা বিশেষ দিন যে এজন ব্ৰেইন ডেড পেশেন্টৰ পৰা আমি লৈ পেলাই দুজন মানুহক জীৱন দিছোঁ এইটো এটা আৰু যোৱা কেইদিনত মই কোৱা নাছিলো কিয় পেশেন্টজন ওলাওক ভাল সাৰ্জাৰী হওক আজি দুইজনে আহিছিল আমাৰ ইয়াতে চেকআপৰ কাৰণে দুইজনে ভাল হৈ আছে লিভাৰ ট্ৰান্সপ্লান্টৰ এটা আমি আলোচনা ইতিমধ্যে আৰম্ভ কৰিছোঁ 1.5 বছৰ লাগিব কিন্তু ইয়াত নহব MMCHত যাব লাগিব আমাৰ ইয়াত ৭৫,০০০ পৰা 1 লাখ টকা খৰচ পৰিব আৰু সাকসেস হৈছে এতিয়াতো ধৰক এটা বাচ্চাটোতো জন্মই হৈছে 8টা গৰ্ভৱতী হৈ আছে 8 গৰাকী মা আৰু 38টা এমব্ৰিয়টা কৰি পেলাই গৰ্ভত সংস্থাপন কৰিব পৰা হৈছে মই ভাবো যে উইদিন 1 ইয়াৰ আমাৰ এইটো খুব ভাল চেণ্টাৰ হৈ যাব সক গভৰ্নমেণ্টটো এখনেই আছিলে মুখ্যমন্ত্ৰী ময়ে আছো গতিকে ইয়াত আৰু নতুন কিবা কৰিবলগীয়া নাই কিন্তু খালি এটাই চকু দিব আছে নতুন যিবিলাক মেডিকেল কলেজ আমি কৰিছোঁ কৰবাত সিটি মেচিন নাই কৰবাত MRI নাই কৰবাত ডক্টৰ নাই গতিকে মোৰ GMCH তো GMCH আছে বা ভাল কাম কৰি আছে আমাৰ মূল লক্ষ্যটো হ'ল যে বাকি মেডিকেল কলেজ কেইখনো শক্তিশালী কৰা আৰু এটা আমি চেষ্টা কৰিছোঁ যাতে মেডিকেল কলেজবোৰ আত্মনিৰ্ভৰ হ'ব পাৰে যাতে আমি আৰু মেডিকেল কলেজ বনাব পাৰোঁ একোখন মেডিকেল কলেজত গভৰ্নমেণ্টে ইমান টকা খৰচ কৰিব লাগে কিন্তু আমাৰ ইয়াত প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম কাৰ্ড এই দুইটা যদি আমি ভাল কৰি ইউজ কৰোঁ মানুহৰো পইচা নাযায় আৰু মেডিকেল কলেজখনো লাভৱান হয় এতিয়া আপোনালোকে আগতে যদি আমি এটা সিটি মেচিনৰ দাম ধৰক 1000 টকাৰ পৰা 2000 কৰিলো ৰাইজৰ দিগদাৰ হৈছিল এতিয়া সেই পইচাটো আমি আয়ুষ্মান ভাৰত কাৰ্ডৰ পৰা ল'ম গতিকে কেতিয়াবা আমি 2 টকা বঢ়ালেও ৰাইজৰ ক্ষতি নহয় ভাৰত চৰকাৰৰ পৰাহে আমি টকা কেটা পাব পাৰো গতিকে আমাৰ লক্ষ্যটো হ'ল যে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত কাৰ্ড আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান অসম কাৰ্ড যাতে আমি মেডিকেল কলেজবিলাকত ম্যাক্সিমাম ব্যৱহাৰ কৰিব পাৰোঁ সেইকাৰণে এতিয়া আমি যোৱা কেবিনেটত সিদ্ধান্ত লৈছোঁ কিছুমান পাবত গজা হস্পিটালো হ'ল বহুত ডক্টৰ নাৰ্ছ য'ত ত'ত লৈ কোৱালিফিকেশ্যন আছে নাছে এই PMGY কাৰ্ড আৰু আয়ুষ্মান অসম কাৰ্ড কেইখন লৈয়ে তেওঁলোকে নিজৰ ব্যৱসায় চলাই আছে সেইকাৰণে এতিয়া আমি ঠিক কৰিছোঁ যে অকল সুপাৰ স্পেশালিটিহে আমি প্ৰাইভেট হস্পিটালত দিম এই গাঁৱে গাঁৱে ব্লকে ব্লকে যিবিলাক হস্পিটাল গঢ় লৈ উঠিছে এইবিলাকত আমি অলপ কন্ট্ৰোল আনিব খুজিছোঁ যে গভৰ্নমেণ্টৰ কাৰ্ড তাতে আমি আৰু নিদিওঁ GNRC থাকিলে ডাউনটাউন থাকিলে এপলো থাকিলে এক্সেল থাকিলে কিন্তু কৰবাত গৈ আজিকালি ৰাস্তা দি গলেও কাষতে এখন কালি মই ইয়াৰ মঙ্গলদৈৰ পৰা গহপুৰ গৈছো 4টা আই হস্পিটাল ইনে সৰু সৰু জায়গাত গঢ় লৈ উঠিছে পিছত মই ভাবিছোঁ কেনেকৈ চলে
বোলে নহয় কেটৰেক্ট অপাৰেশ্যন কৰে আয়ুষ্মান ভাৰতৰ কাৰ্ডৰ ওপৰত। গতিকে আমি অলপ বাকী এই যিবিলাক অলপ নিয়ন্ত্ৰণ আনিবলগীয়া কাম আছে সেইবিলাক আমি কৰিম যাতে হেল্থ ছিষ্টেমটো ভাল আছে আৰু ভাল হয়। চাওক আজিকালি আমাৰ হস্পিটেলবিলাক বহুত ভাল, অলপ বিশ্বাসটোৱে মানুহৰ কথা। আজি আপোনালোকে মই ক'লোঁ যে কোনখন প্ৰাইভেট হস্পিটেলে কেডিএভাৰ কৰিব পাৰিলে অসমত, এতিয়া আমাক দেখি কৰিব, কিন্তু ব্ৰেক থ্ৰুটোতো GMCতে হ'ল। সেইকাৰণে গভৰ্ণমেণ্ট হস্পিটেলৰ ওপৰত সমালোচনাৰ পৰিৱৰ্তে যদি পৰামৰ্শবিলাক আহে লাহে লাহে ভাল হৈ যাব। আৰু বহুত ভাল, আমিতো ক'ভিডৰ সময়ত প্ৰমাণ কৰিছোঁ যে উই হেভ ওৱান অফ দ্য হেল্থ ছিষ্টেম ইন দ্য কাণ্ট্ৰি। সেইকাৰণে আপোনালোকৰো দৃষ্টিভংগীটো পজিটিভ হ'লে ভাল হৈ যাব। ডক্টৰজনৰ লগত খালি কাজিয়া কৰি থাকে, কিন্তু মানুহজনে বুজি নাপায় যে এইজনো মানুহ, তেওঁৰো ঘৰত ৰাতিপুৱা সন্তানৰ পৰীক্ষাৰ চিন্তা তেওঁৰো আছে, গধূলি তেওঁৰো দেউতাক এজন হয়তো বেমাৰ হৈ আছে। এই যে মানৱীয় পেচেণ্ট আৰু ডক্টৰৰ সহযোগিতাতে এখন হস্পিটেল ভাল হয়। ডক্টৰজনক ধৰিলে ডক্টৰজনৰো কেতিয়াবা কিবা গাত চিন্তা হৈ আছে, তেওঁতো মেচিনক আপুনি গালি দিব পাৰে, মানুহকতো গালি দিয়াৰ আগতে 10টা চিন্তা কৰি ল'ব লাগিব। আমাৰ এতিয়া আগতকৈ বহুত ভাল হৈ গ'ল। আৰু মইতো এইকেইদিন খবৰ লৈ আছোঁ নতুন নতুন মেডিকেল কলেজবিলাকতো ইমান পেচেণ্ট। গুৱাহাটী মেডিকেল কলেজতে এনে এটা এক্সাম্পল কৈছোঁ যে অকল প্ৰধানমন্ত্ৰী স্কিমতে 53 কোটি টকা ৰাইজে সুবিধা পাইছে। টোটেল 114 crore, 53,161জন পেচেণ্ট বেনিফিটেড হৈছে। এতিয়া যোনে পাই যায় সেইটো পেপাৰত নিউজ নিদিয়ে, নোপোৱা কেইজনেহে পৰ্টেল মাতে। সমস্যাটো তাতে। মই সেইটোকে কৈছোঁ যে আমাৰ ছেক্ৰেটেৰিয়েটতো কৰ্মচাৰীজন দেৰিকৈ যায়, শিক্ষক যেতিয়া দেৰিকৈ যায়, আমি যেতিয়া এপ লগাওঁ তেতিয়া পেপাৰে শিক্ষকজনক ছাপোৰ্ট কৰে যে কিয় দেৰিকৈ গ'ল আৰু ভাওনা কৰি গৈছে, অমুক কৰি গৈছে, ৰাতিটো কষ্ট হৈছে, গভৰ্ণমেণ্টে কিয় এপ আনিব লাগে। আৰু ডক্টৰজন দেৰিকৈ গ'লে খং উঠে। তে ডক্টৰজনে কয় যে ময়োতো একেই দৰমহা পাওঁ, শিক্ষক যদি 1 ঘণ্টা দেৰিকৈ গ'লে কোনেও একো নকয়, মই দেৰিকৈ যাওঁতে কিয় কয়? তেওঁতো একেই চৰকাৰী কৰ্মচাৰী। বোলে ছেক্ৰেটেৰিয়েটত দেৰিকৈ যায় কৰ্মচাৰীজন, তেওঁৰ ওপৰত পেপাৰে নিউজ নকৰে আৰু মোৰ ওপৰত নিউজ কৰে মই দেৰিকৈ গ'লে। তেতিয়া আমছাৰ মানুহবিলাকে আহি কয়, ছাৰ আমিওতো একেই কৰ্মচাৰী, আমাৰ ওপৰত কিয় নিউজ কৰে, এইজনৰ ওপৰত কিয় নিউজ নকৰে? সেইকাৰণে মই ভাবোঁ যে আমাৰ প্ৰত্যেকজন মানুহেই ভাল, অলপ অলপ প্ৰেৰণা যোগালে, নিউজ কৰি গালি গালাজ কৰি ফটোখন দি তেওঁক সমাজৰ আগত বেয়া কৰি দিলে, তেওঁ নেক্সট দিনা তেওঁ কি কয়, তেওঁ নিজে এটা বনি লয়, নামটোতো ওলালেই আৰু ওলাই থাকিব দে, দেৰিকৈ যাম। কিন্তু তাৰ পৰিৱৰ্তে ৰেগুলাৰ যোৱা ডক্টৰ কেইজনক যদি আমি সম্বৰ্ধনা জনাওঁ, বিহুৰ মঞ্চত মাতি আনি তেওঁলোকক যদি আমি সৎ কথা কওঁ, অসম গৌৰৱ বঁটা দিওঁ, অসম ৰত্ন বঁটা দিওঁ, পজিটিভলি আমি বহুত কাম কৰিব পাৰোঁ। এতিয়া এই যে ট্ৰান্সপ্লাণ্ট কৰিব লাগে, মইতো টিমটোক কেতিয়াও কোৱা নাই, ধমকিও দিয়া নাই যে তহঁতি কৰিব লাগিব নহ'লে কালি চাকৰি যাব। নিজৰ স্পিৰিটতে কৰিছে। আৰু এই ডক্টৰবিলাক নাৰ্ছিং হোমতো নাযায়। আমাৰ GMCHত বহুত ডক্টৰ আছে, মই যাব দিছোঁ নাৰ্ছিং হোমত যে ডিউটি আৱাৰ্ছৰ পিছত যাব পাৰে, কিন্তু আমাৰ 50% ডক্টৰ নাযায়েই নাৰ্ছিং হোমত। বাকী একো কথা নাই, সম্পৰ্ক ভাল, বুজাবুজি, মৰম চেনেহ থাকিলে চব যাব। এতিয়া যে শিক্ষা বিভাগৰ এপ নিউজ ওলাই থাকে, প্ৰতিদিনত ডেইলি নিউজ ওলায়, কিন্তু 70% নিউজেতো ধুনীয়া কৰি টিচাৰে দি দিয়ে, 30%হে আপত্তি কৰে, 70%টো ধুনীয়াকৈ। কাৰণ গভৰ্ণমেণ্টে কি কৈছে, সময়ত যাব সময়ত আহিব, আৰু দৰমহাটোতো পাওঁৱেই, সময়ত যাব সময়ত আহিব। এতিয়া আজি 6 মাহ ধৰি বা 2 বছৰ ধৰি প্ৰতিদিনে এটা সংগ্ৰামে চলাই আছে যে শিক্ষকসকলক দেৰিকৈ যাবৰ কাৰণে অনুমতি দিব লাগে। আমি লাগি আছোঁ সোনকালে যাওক। 2000 ইলেকশ্যনত আমাক এইবাৰ শিক্ষকে ভোটো দিয়া নাই এপ নিদিয়াৰ কাৰণে, তথাপিতো মই কৈছোঁ এইকেইটা ভোট আমাক নালাগে, কাৰণ এইবোৰ ভোট লৈ MLA MP হোৱা মানে বৰ
এটা মানসিক হেঁচাত থাকিব লাগে যদি দেৰিকৈ যাব নিদিয়াৰ কাৰণে শিক্ষকজনে যদি আমাক ভোট নিদিয়ে এইটো ভাল কিন্তু টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমি দুখ পাওঁ টাইমত যোৱা শিক্ষকজনে ভোট নিদিলে আমাৰ এনেকুৱা লাগে যেন ক'ৰবাত আমাৰ কিবা এটা আমি ভুল কৰিছোঁ কিন্তু দেৰিকৈ নোযোৱা শিক্ষকজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমি চাৰ্টিফিকেট বুলি ভাবোঁ তাৰমানে অসমৰ কাৰণে আমি ভাল কাম কৰিছোঁ আৰু সেইকাৰণে এই মানুহজনে আমাক ভোট নিদিলে পইচা লৈ হাত দাঙা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ চাৰ্টিফিকেট কিন্তু টকা নোলোৱাকৈ দিনে ৰাতিয়ে কাম কৰা কৰ্মচাৰীজনে যেতিয়া আমাক ভোট নিদিয়ে সেইটো আমাৰ কাৰণে দুখ আৰু বেদনা হ'ব ধন্যবাদ